মই আজি আমৰ কাটিং কৰিব বিচাৰিছোঁ। এইটো চাওক, এজোপা 2 বছৰীয়া পুলি। ইয়াৰ পৰা কাটি ইয়াত এটা ডাল গৈছে, এফালে এটা ডাল গৈছে। ইয়াত যদি এইটো এটা গাঁঠি, এইটো গাঁঠি, মই ইয়াত কাটি দিব বিচাৰিছোঁ। ইয়াত কাটি দিলে, ইয়াত যদি মই কাটি দিওঁ, ইয়াত নতুনকৈ ব্ৰাঞ্চ ওলাব। এইটো ডালৰ ইয়াত কাটি দিছোঁ, নতুনকৈ ব্ৰাঞ্চ ওলাব। ইয়াত বেছিকৈ শাখা যেতিয়া হৈ যাব, তেতিয়া আমজোপা জোপোহা হ'ব আৰু ফল বেছি লাগিব। চাওক, এইটো মই আজি এবছৰ আগত ইয়াত কাটিং কৰিছিলোঁ। ইয়াত কাটিং কৰাৰ পাছত কিমান শাখা ওলালে। এইফালে এইটো, ইয়াত এইটো, ওপৰত প্ৰায় 10টামান শাখা ওলাইছে। এনেদৰে আপোনালোকেও কৰিব পাৰে অধিক ফলন পাবৰ কাৰণে।